Hello student, welcome to my YouTube channel Digital Ashram. Please subscribe my channel to get notification of upcoming videos. বোর্ডত ব্ল্যাকবোর্ডখনত চাইয়ে গম পাইছে আজি আমি কি পাঠ আৰম্ভ কৰিম। আমি বিজ্ঞানৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ বিদ্যুৎ পাঠটো আজি আৰম্ভ কৰিম। বিদ্যুৎ পাঠটো আৰম্ভ কৰাৰ আগতে তোমালোকে ভাবিছো তোমাৰ ঘৰত নিশ্চয় কাৰেণ্ট আছে, ইলেক্ট্ৰিচিটি আছে, বিদ্যুৎ কেনেকৈ আমাৰ বাল্বখিনি জ্বলে বা আমি সুইচটো অফ অন কৰি দিলে কি অফ হৈ যায় বা অন হয়। এই সুইচটো হৈছে আমাৰ কি চাবি, ঠিক আছে। বাল্বটো কি, বাল্বটো এটা আমাৰ ৰোধক, বাল্বটো এটা ৰোধক, ঠিক আছে। এইখিনি কথা পিছত বুজি পাবা। তে বিদ্যুৎ আমি সুইচ টিপি দিওঁ, অন কৰি দিওঁ সুইচটো অন কৰি দিলে বাল্বটো কি জ্বলি উঠে। তে কিবা নহয় কিবা এটা বস্তু বাল্বটোত গৈছে, সেইকাৰণে বাল্বটো কি হৈছে জ্বলি উঠিছে। তে এই যিটো বস্তু গৈছে সেইটোৱে হ'ল কি চাৰ্জ, আধান। কি গৈছে তেনেহ'লে আধান গৈছে, আধান। আমাৰ বিদ্যুৎ পাঠৰ বা বিদ্যুতৰ মেইন বস্তু হৈছে আধান। আধান অৰ্থাৎ ইংলিছত কয় চাৰ্জ, চাৰ্জ বুলি কয়, চাৰ্জ। আধান আমাৰ দুই ধৰণৰ থাকে, এটা পজিটিভ আধান আৰু এটা নেগেটিভ আধান। পজিটিভ আধান অৰ্থাৎ ধনাত্মক আধান আৰু নেগেটিভ আধান অৰ্থাৎ ঋণাত্মক আধান। আধান বস্তুটো থাকে ক'ত? আধান বস্তুটো থাকে ক'ত? আধান বস্তুটো থাকে আমাৰ ইলেক্ট্ৰনৰ ভিতৰত। আকৌ ইলেক্ট্ৰনটো ক'ত থাকে? ইলেক্ট্ৰনটো থাকে আমাৰ প্ৰতিটো মৌলৰ পৰমাণু। ক'ত থাকে? পৰমাণু। পদাৰ্থৰ যিখিনি এটা পদাৰ্থৰ পৰমাণু যে থাকে, এই পৰমাণুৰ ভিতৰত থাকে ইলেক্ট্ৰনটো। মানে যিকোনো পৰমাণুৰ এটা কি ভিতৰত থাকে নিউক্লিয়াছ, ঠিক আছে। নিউক্লিয়াছৰ চাৰিওপিনে থাকে কক্ষপথ, ঠিক আছে। এই কক্ষপথত থাকে ইলেক্ট্ৰন। এই কক্ষপথত কি থাকে? ইলেক্ট্ৰন থাকে। আৰু নিউক্লিয়াছত থাকে দুই ধৰণৰ বস্তু, প্ৰোটন আৰু নিউট্ৰন। প্ৰোটন আৰু নিউট্ৰন, প্ৰোটন আৰু নিউট্ৰন। আৰু এইটো হ'ল কি ইলেক্ট্ৰন। আধান ক'ত ক'ত থাকে? এই ইলেক্ট্ৰনত থাকে আৰু প্ৰোটনত থাকে আধান। ইলেক্ট্ৰনত কি আধান থাকে? ইলেক্ট্ৰনত থাকে নেগেটিভ আধান, আধান মানে চাৰ্জ। আৰু প্ৰোটনত থাকে ধনাত্মক আধান, মানে পজিটিভ আধান। ইলেক্ট্ৰনত থাকে নেগেটিভ আধান আৰু প্ৰোটনত থাকে ধনাত্মক আধান। আৰু নিউট্ৰনটো নিৰপেক্ষ, মানে নিউট্ৰনৰ কোনো আধান নাই। পজিটিভ আধান, এটা ইলেক্ট্ৰনত কিমানখিনি আধান থাকে? এটা ইলেক্ট্ৰনত আধান থাকে 1.6 × 10⁻⁻⁹ কুলম, ঠিক আছে। কুলমটো হৈছে আধানৰ একক। যেনেকুৱা আমি একক কি বস্তু, কিহেৰে জোখো আমি, জোখা বস্তুটোকে কয় একক। যেনেকৈ আমি গাখীৰ লিটাৰত জোখো বা কোনো কঠিন পদাৰ্থ আমি কেজিত জোখো। এইখিনি এই আধানটো আমি জোখিম কিহত? কুলম, ঠিক আছে। আৰু এই প্ৰোটনৰ একে সমানে ধনাত্মক আধান থাকে। কিমান আধান থাকে প্ৰোটনৰ? থাকে এটা প্ৰোটনৰ থাকে 1.6 × 10⁻⁹ কুলম, ঠিক আছে। তেনেহ'লে আমি গম পালো যে ইলেক্ট্ৰন আৰু প্ৰোটনত আধান থাকে। আধান কি আধান থাকে? এটা ধনাত্মক আধান,
এটা ঋণাত্মক আধান ইলেক্ট্ৰন হল ঋণাত্মক আধান আৰু প্ৰোটন হৈছে ধনাত্মক আধান ইলেক্ট্ৰনত যিমানখিনি আদান থাকে প্ৰোটনতো সিমানখিনিয়ে আদান থাকে ইলেক্ট্ৰন এটা ইলেক্ট্ৰনত 1.6 into 10 to the power minus 19 কুলম আধান থাকে আৰু এটা প্ৰোটনতো সমসংখ্যক আধান থাকে 1.6 into 10 to the power minus 19 কুলম আধান সেই কাৰণে ইলেক্ট্ৰন আৰু প্ৰোটনৰ আধানক মৌলিক আধান বুলি কোৱা হয় তেনেহলে আমি মৌলিক আধানৰ ডেফিনিশনটো এনেকে দিব পাৰো যে ইলেক্ট্ৰন আৰু প্ৰোটনৰ আধানকে মৌলিক আধান বুলি কোৱা হয় ঠিক আছে তে এই আধানে যেতিয়া এখন তাৰৰ মাজেৰে যায় তেতিয়াহে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয় অৰ্থাৎ লাইটটো যে জ্বলি উঠিল লাইটটো কি হল তাৰ মানে তাত এই তাৰখনৰ মাজেৰে কি আছে ইলেক্ট্ৰনৰ পাস আছে মানে গৈ আছে ইলেক্ট্ৰন গৈ কিনে বাল্বত পাইছে তেতিয়াহে বাল্বটো জ্বলি গৈছে ঠিক আছে তে ইলেক্ট্ৰন যাব লাগিব তারখন যে আমি কলো তারখন শুদ্ধ আকাশটো নহয় তার মানে কি আমি পানী লওঁতে কি এটা পাইপ ব্যৱহাৰ কৰো পাইপৰ মাজেৰে পানী যায় তেনেকে তাৰৰ মাজেৰে কি যায় ইলেক্ট্ৰন যায় এই যাৰ মাজেৰে ইলেক্ট্ৰনখিনি যাব তাক আমি কম পৰিবাহী তাৰ নামটো কি হ'ব পৰিবাহী তেনেহলে আমি তাৰৰ পৰিৱৰ্তে কি ব্যৱহাৰ কৰিম পৰিবাহী তে ইলেক্ট্ৰন বা আধান যদি পৰিবাহীৰ মাজেৰে যায় তেনেহলে তেতিয়া তাক কি ক'ব বিদ্যুৎ প্ৰবাহ বুলি ক'ব বিদ্যুৎ প্ৰবাহ মানে হৈছে ইলেক্ট্ৰিক কাৰেন্ট তাৰ মানে বিদ্যুৎ প্ৰবাহৰ ডেফিনিশনটো আমি এনেকে দিব পাৰো কোনো এডাল পৰিবাহীৰ মাজেৰে আধান বা চালিত আধান বা ইলেক্ট্ৰনৰ হতকে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় গম পাইছে তাৰ মানে কি কৈছে কি বৈ গৈছে ইলেক্ট্ৰন বা ইলেক্ট্ৰনৰ মাজত থকা কি আধান ইলেক্ট্ৰনখিনি কি ইয়াৰ পৰা ওলাই গলেহে কি আধানখিনি যাব পাৰিব এই পৰমাণুটোৰ পৰা ইলেক্ট্ৰন কি হয় ওলাই যায় ওলাই গৈ কিনে এটা পৰমাণুৰ পৰা আন এটা পৰমাণুলৈকে কি হয় ইলেক্ট্ৰন গৈ থাকে তেতিয়াহে বিদ্যুৎ প্ৰবাহৰ কি হয় সৃষ্টি হয় বিদ্যুৎ প্ৰবাহক আমি আই আখৰেৰে বুজাও বিদ্যুৎ প্ৰবাহ ইয়াক কি আখৰেৰে বুজোৱা হয় ক্যাপিটেল আই আখৰেৰে বুজোৱা হয় বিদ্যুৎ প্ৰবাহৰ ডেফিনেশনটো কি হ'ব বিদ্যুৎ প্ৰবাহৰ ডেফিনেশনটো হ'ব এডাল পৰিবাহীৰ মাজেৰে চালিত আধান বা ইলেক্ট্ৰনৰ হতকে বিদ্যুৎ প্ৰবাহ বুলি কোৱা হয় বিদ্যুৎ প্ৰবাহক আই আখৰেৰে বুজোৱা হয় আকৌ আমি যেনেকে আধান জোখো কিহেৰে কুলমৰে তেনেকে আমি বিদ্যুৎ প্ৰবাহক জোখা এটা একক আছে ইউনিট আছে সেইটো হল এম্পিয়াৰ ঠিক আছে এম্পিয়াৰ এই এম্পিয়াৰক এই আখৰেৰে বুজোৱা হয় এইখিনি কথা লিখি ললে হল যে বিদ্যুৎ প্ৰবাহ আৰু এম্পিয়াৰ বিদ্যুৎ প্ৰবাহৰ ডেফিনেশনটো আৰু এম্পিয়াৰ তাৰ পিছত বিদ্যুৎ প্ৰবাহ মানে কি I কি কাৰ হত বয় ইলেক্ট্ৰন অৰ্থাৎ আধানৰ হত বয় আধানৰ একক কি কুলম ঠিক আছে আধানক আমি কিউ আখৰেৰে বুজাম ঠিক আছে আৰু
নিৰ্দিষ্ট এটা সময়ত বব লাগিব, নিৰ্দিষ্ট তাৰ এটা নিৰ্দিষ্ট কি আছে সময় আছে, সময়ৰ ভিত্তিত কি হয় গোটেইখিনি বস্তু কাম চলি থাকে, সেইটো নিৰ্দিষ্ট সময় তেনে কিউ, কিউ মানে কি আধান, কিউ আৰু কি এটা সময়, সময় মানে টি, তে আই ইজ ইকুৱেল টু কিউ বাই টি, বিদ্যুৎ প্ৰবাহ মানে কি কিউ বাই টি, কিউ মানে কি কিউ মানে হৈছে আধান, আধান বাই কি সময়, কিউ কিউ অর্থাৎ আধান বাই টি মানে সময়, আৰু আই মানে কি বিদ্যুৎ প্ৰবাহ, ঠিক আছে। তে এতিয়া এইখিনি হয় বিদ্যুৎ প্ৰবাহ। আমি বেছিকে নুবুজো, কাৰণ আমাৰ HSLC সেৱাৰ মেট্ৰিকৰ যিখিনি কোৱেশ্যন হয় তাৰ লগত সংগতি ৰাখিয়ে আমি কি এই বিদ্যুৎ পাঠটো বা আন বেলেগ পাঠখিনিও কি আগবাঢ়িম, ঠিক আছে। তাৰপিছত আহিব এম্পিয়াৰ, এম্পিয়াৰ তেনেহ'লে এম্পিয়াৰ বুজিব, এম্পিয়াৰ 1 এম্পিয়াৰ, তেনেহ'লে 1 এম্পিয়াৰ 1 এম্পিয়াৰ বস্তুটো কি বস্তু, 1 এম্পিয়াৰ হ'বলৈ হ'লে কি হ'ব লাগিব, এম্পিয়াৰ কাৰ একক, 1 এম্পিয়াৰ কাৰ একক বিদ্যুৎ প্ৰবাহৰ একক, তাৰমানে আইৰ একক 1 এম্পিয়াৰ হ'বলৈ হ'লে কি হ'ব লাগিব, 1 এম্পিয়াৰ হ'বলৈ হ'লে এই 1 কুলম আধান, আধান কিমানখিনি লাগিব 1 কুলম আধান, আৰু সময় কিমানখিনি লাগিব 1 ছেকেণ্ড, সময় সকলোতকৈ চুটি এককটো হৈছে ছেকেণ্ড, সেইকাৰণে আমি এইটো ল'ম, ছেকেণ্ডটো ল'ম। তে 1 কুলম আধান যদি 1 ছেকেণ্ডত প্ৰবাহিত হয়, এখন পৰিবাহীৰ মাজেৰে যদি 1 কুলম আধান 1 ছেকেণ্ডত প্ৰবাহিত হয় তেনেহ'লে তাক 1 এম্পিয়াৰ বুলি কোৱা হ'ব। 1 এম্পিয়াৰ বুলিলে কি বুজা, যদি আমাক সোধে কোনোবাই আমি উত্তৰটো কি দিব লাগিব, পৰিবাহীৰ মাজেৰে প্ৰতি ছেকেণ্ডত 1 কুলম আধান প্ৰবাহিত হোৱাকে 1 এম্পিয়াৰ বুলি কোৱা হয়। তাৰপিছত এইটো লিখি দিলে হয় 1 এম্পিয়াৰ ইজ ইকুৱেল টু 1 কুলম বাই 1 ছেকেণ্ড, ঠিক আছে। তাৰপিছত আমাৰ মৌলিক একক গ'ল, বিদ্যুৎ প্ৰবাহ কি বস্তু গ'ল, 1 এম্পিয়াৰ কি বস্তু হ'ল, এইখিনি হ'ল। এতিয়া আমি আজি আহিম বিভৱ ভেদ, আমি যে কৈ থাকোঁ ভল্টেজ কম ভল্টেজ বেছি, এইটো কয় কি বিভৱ ভেদ, ভল্ট। বিভৱ ভেদ কি বস্তু, দুখন ইয়াত এখন কি আছে পৰিবাহী আছে, পৰিবাহী ইয়াত এটা বিন্দু, ইয়াত এটা বিন্দু, ঠিক আছে। ইয়াৰ পৰা ইয়ালৈকে কি যাব লাগিব, বিদ্যুৎ প্ৰবাহ হ'বলৈ হ'লে কি যাব লাগিব, ইলেক্ট্ৰনৰ সোঁত যাব লাগিব, ইলেক্ট্ৰন যাব লাগিব, ইলেক্ট্ৰন চালিত আধান চালিত হ'ব লাগিব। তেনেহ'লে ইয়াৰ পৰা ইয়ালৈ এইটো বিন্দুৰ পৰা এইটো বিন্দুলৈ চাৰ্জ আধান লওঁতে যিখিনি কাৰ্য সমাধান হয় তাকে কয় বিভৱ ভেদ। অৰ্থাৎ প্ৰবাহযুক্ত, আমি বিভৱ ভেদক এনেকৈ ক'ব পাৰোঁ যে প্ৰবাহযুক্ত বিদ্যুৎ বৰ্তনী এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এক একক আধান নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজত বিভৱ ভেদ বুলি ক'ব পাৰি। তাৰমানে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ 1 কুলম আধান নিওঁতে কৰা কাৰ্যকে বিন্দু দুটাৰ মাজত বিভৱ ভেদ বুলি কোৱা হয়। বিভৱ ভেদ বিভৱ ভেদ ইয়াক কেপিটেল ভি আখৰেৰে বুজাম। তে বিভৱ ভেদ অৰ্থাৎ কি, এটা প্ৰবাহযুক্ত পৰিবাহীটো কি হ'ব লাগিব, এনে পৰিবাহী
য'ত কাৰেণ্ট নাই তেনেকুৱা পৰিৱেশ হ'লে নহ'ব, কাৰণ তাৰ মাজেৰে কি বিদ্যুৎ আধান চালিত হোৱা নাই। সেইকাৰণে আমাৰ কি প্ৰবাহযুক্ত পৰিৱেশিত প্ৰবাহযুক্ত হ'ব লাগিব, তাৰ মাজেৰে আধান যাব লাগিব, চাৰ্জ যাব লাগিব, তেনেকুৱা এটা পৰিৱেশী। তাৰমানে আমি এনেকৈ ক'ব পাৰোঁ যে প্ৰবাহযুক্ত পৰিৱেশী এটাৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ এক একক আধান নিওঁতে কৰা কাৰ্যক বিন্দু দুটাৰ মাজৰ বিভৱভেদ বুলি কোৱা হয়। বিভৱভেদ তেনেহ'লে কি হ'ল, দুটা এনেকুৱা এটা আছে, এনেকুৱা পৰিৱেশ আছে, ইয়াৰ মাজেৰে বিদ্যুৎ প্ৰবাহিত হৈ আছে, ইয়াৰ পৰা এক একক মানে 1 কুলম আধান নিওঁতে যিমান কাৰ্য সম্পাদন হ'ব, কাৰ্য মানে ৱাৰ্ক W, ইয়াক 9ত পাই আহিছে, ক্লাছ 9ত পাই আহিছে, কাৰ্য মানে ৱাৰ্ক, নৱম মান শ্ৰেণীত পাই আহিছে। ঠিক আছে, 1 কুলম ইয়াৰ পৰা ইয়ালৈকে নিওঁতে যিমান কাৰ্য সম্পাদন হ'ব তাকে ক'ব বিভৱভেদ। ঠিক আছে, মানে বিভৱভেদ হ'বলৈ হ'লে কি লাগিব, চাৰ্জ লাগিব, আধান লাগিব, আৰু আমাৰ কাৰ্য সম্পাদন হ'ব লাগিব। তাৰমানে V is equal to Q by W, না W by Q, W অর্থাৎ হৈছে কিমান, W হৈছে কাৰ্য, আৰু কি হৈছে আধান। তেনেহ'লে বিভৱভেদ মানে কি, বিভৱভেদ মানে হৈছে বিভৱভেদ ইজ ইকুৱেল টু কাৰ্য বাই আধান। ঠিক আছে, তাৰ মানে এইটো কি কাৰ্য, প্ৰতিটো কৰ্মৰে এটা কি থাকে, প্ৰতিটো আমি যদি কিবা এটা কাম কৰোঁ তেতিয়া এটা কি কাৰ্য সম্পাদন হয়। আমি খোজকাঢ়ি আছোঁ, তাতে আমাৰ কি হৈছে কাৰ্য হৈ আছে এটা। তেনেকৈ ইয়াৰ পৰা 1 কুলম আধান ইয়ালৈ যাওঁতে এটা কি কাৰ্য সম্পাদন হয়। এই কাৰ্য সম্পাদন হোৱাকে কি যিমানখিনি কাৰ্য সম্পাদন হ'ল তাকে বিভৱভেদ বুলি কোৱা হ'ব। ঠিক আছে, বিভৱভেদৰ একক মানে বিভৱভেদ জোখা হয় ভল্টত, বিভৱভেদৰ SI একক, এইখিনি গোটেইখিনি SI একক। বিভৱভেদৰ SI একক হ'ল কি, SI একক হ'ল বিভৱভেদৰ SI একক হ'ল ভল্ট। সৰু হাতৰ ভিৰে বুজোৱা। ঠিক আছে, এটা ইম্পৰ্টেণ্ট বস্তু, বিভৱভেদৰ একক হৈছে ভল্ট। ভল্ট যেনেকৈ 1 এম্পিয়াৰ পালোঁ আমি, 1 ভল্ট বুলিলে কি বুজায়, 1 ভল্ট কাক কোৱা হয়। ঠিক আছে, 1 ভল্ট বিভৱভেদৰ একক হৈছে 1 লিখিলোঁ, ইয়াত ভল্ট লিখিলোঁ, তাহলে কাৰ্য কিমানখিনি হ'ব লাগিব, কাৰ্যৰ একক কি, কাৰ্যৰ একক হৈছে জুল। 1 জুল কাৰ্য সম্পাদন হ'ব লাগিব, কিমানখিনি কাৰ্য সম্পাদন হ'ব লাগিব, 1 জুল কাৰ্য, আৰু কিমানখিনি আধান প্ৰবাহিত হ'ব লাগিব, কিমানখিনি আধান প্ৰবাহিত হ'ব লাগিব, 1 কুলম আধান প্ৰবাহিত হ'ব লাগিব, 1 কুলম আধান, 1 কুলম আধান প্ৰবাহিত হ'লেহে কি হ'ব, 1 ভল্ট হ'ব, তেতিয়াহে 1 ভল্ট হ'ব। তাৰমানে ডেফিনেশ্যনটো ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে এটা প্ৰবাহযুক্ত পৰিৱেশী লাগিব, প্ৰবাহযুক্ত পৰিৱেশীৰ মাজেৰে 1 কুলম আধান নিওঁতে যদি 1 জুল কাৰ্য সম্পাদন হয় তেনেহ'লে সেই বিন্দু দুটাৰ মাজৰ বিভৱভেদ হ'ব 1 ভল্ট। গম পাইছা, ভালকৈ লিখি ল'লে হ'ল, ভাষাটো তোমাৰ নিজৰ প্ৰয়োগ কৰিব পৰা, ইউজ কৰিব পৰা। ঠিক আছে, এইটো হৈছে আমাৰ 1 ভল্ট। ভল্ট অৰ্থাৎ কি, ভল্ট মানে হৈছে যে 1 কুলম, দুটা বিন্দু আছে, ইয়াৰ পৰা এই পৰিৱেশী এখন, ইয়াৰ মাজত বিদ্যুৎ প্ৰবাহিত হৈ আছে, ইয়াৰ পৰা
ইয়াৰ পৰা 1 কুলম আধান ইয়ালৈ লওঁতে যদি আমাক ইয়াৰ পৰা ইয়ালৈ লওঁতে যদি আমাক 1 জুল কাৰ্য সম্পাদন হয় 1 জুল কাৰ্য সম্পাদন হয় তেনেহলে তাক 1 ভল্ট বুলি কোৱা হ'ব। ঠিক আছে, এইটো আমি পালো কি বিভৱ ভেদ। ঠিক আছে, আমাৰ বিভৱ ভেদ হল। এতিয়া আমি শিকিম ওমৰ সূত্ৰ। ওম এজন বৈজ্ঞানিক আছিল, তেখেতে কি কৈছিল ওমৰ সূত্ৰ। ওমে কৈছিল যে স্থিৰ উষ্ণতাত মানে উষ্ণতা যদি একে থাকে, একে উষ্ণতাত প্ৰতিটো বস্তুৰ প্ৰতিটো পৰিবাহীৰ প্ৰবাহযুক্ত পৰিবাহীৰ বিভৱ ভেদ আৰু বিদ্যুৎ প্ৰবাহ বিভৱ ভেদ সদায় বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক হয়। অৰ্থাৎ ভি proportional to I, ভি proportional to I, এটা কি সমানুপাতিক চিন। সমানুপাতিকৰ অৰ্থাৎ সমানুপাতিক হৈছে কি, এখন তাৰত যদি আমি বিদ্যুৎ প্ৰবাহ বঢ়াই দিওঁ তেনেহলে কি হ'ব, বিভৱ ভেদটো বাঢ়ি যাব, মানে ভল্টেজটোও বাঢ়ি যাব, ভল্টটোও বাঢ়ি যাব। যদি আইৰ মান বাঢ়ি যায়, আই মানে বিদ্যুৎ প্ৰবাহ যদি বাঢ়ি যায়, ইয়াৰ মাজেৰে বেছিকৈ আমি আধান পঠাই দিওঁ, তেতিয়াহ'লে ভল্টটোও কি হ'ব, ভল্টটোও বিভৱ ভেদটোও বাঢ়ি যাব। এতিয়া ওমে এইটো কথাই কৈছিল, এইটো হৈছে ওমৰ সূত্ৰ। ওমৰ সূত্ৰ মতে কি, ওমৰ স্থিৰ উষ্ণতাত প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুই মূৰৰ বিভৱ ভেদ সদায় বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক হয়। এইটো হৈছে ইয়াকে ওমৰ সূত্ৰ বুলি ক'ব পাৰি, ওমৰ সূত্ৰ বুলি কোৱা হয়, এইটোকে ওমৰ সূত্ৰ বুলি কোৱা হয়। ঠিক আছে, ওমৰ সূত্ৰ মিন্স ভি proportional to I, ভি proportional to I, এটা কি ওমৰ সূত্ৰ। ওমৰ সূত্ৰ অৰ্থাৎ কি, ওমে কৈছিল যে কি কৈছিল যে ওমৰ সূত্ৰটো মতে এনেকুৱা, ওমৰ সূত্ৰটো যে স্থিৰ উষ্ণতাত প্ৰবাহযুক্ত পৰিবাহী এডালৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ সদায় বিদ্যুৎ প্ৰবাহৰ কি হ'ব, সমানুপাতিক। ইয়াকে ওমৰ সূত্ৰ বুলি কোৱা হয়। তাৰপিছত ভি proportional to I লিখিলে হয়, এইটো লিখিব পাৰা। ঠিক আছে, তাৰপিছত কি ভি proportional to I, আমি proportional চিনটো সমানুপাতিক চিনটো proportional means গম পাইছে যে I যদি আইৰ মান বাঢ়ে, আইক যদি আমি বঢ়াই দিওঁ তেনেহ'লে ভিও একে অনুপাততে বাঢ়িব। ঠিক আছে, ভি এই সমান ইমপ্লাইজ proportional চিনটোৰ পৰিৱৰ্তে যদি আমি সমান চিন ব্যৱহাৰ কৰোঁ তেনেহ'লে ইয়াত এটা ধ্ৰুৱক আহি যায়। এই ধ্ৰুৱকটো লিখিছে ওমে আৰ বুলি, আই। ঠিক আছে, এই আৰক কি বুলি কয়, আৰক কয় ৰোধ বুলি। আৰ কি, ৰোধটো গম পাইছে যে ৰোধ অৰ্থাৎ হৈছে বাধা দিয়া, এইটো হৈছে ৰোধ। কাৰোবাক বাধা দিয়ে, আমাৰ ইয়াততো মানুহ গৰু বা ছাগলৰ কথা কোৱা নাযায়, আমাৰ ইয়াত কি বিদ্যুৎ মানে কি, বিদ্যুৎ মানে হৈছে প্ৰবাহ। কাৰ প্ৰবাহ, ইলেক্ট্ৰনৰ প্ৰবাহ। ইলেক্ট্ৰন এটা পৰিবাহীৰ মাজেৰে যাব লাগিব, তেনেহ'লে বিদ্যুৎ প্ৰবাহ। ইলেক্ট্ৰন যে গৈ আছে, ইলেক্ট্ৰন যোৱাক কি কৰিব, বাধা দিব। এই বাধা দিয়া ধৰ্মটোকে ক'ব ৰোধ। আৰু পৰিবাহী যিটো বস্তুৱে বাধা দিব এইটো ক'ব ৰোধক। ঠিক আছে, ৰোধক আৰু ৰোধক মিন্স পদাৰ্থ আৰু ৰোধ মানে ধৰ্মটো। কি ধৰ্ম, বাধা দিয়াৰ ধৰ্মটো। ৰোধ মানে হৈছে কি, বাধা দিয়াৰ ধৰ্মটো। যে মই ইয়াত থিয় হৈ আছো আৰু জেগা নাই, কোনোফালে জেগা নাই, ইয়াত ইপিনে এটা মানুহ যাব, মই কি কৰিব লাগিব, তাক বাধা দিব লাগিব। ঠিক আছে, মই তাক বাধা দিব লাগিব। ইয়াত যদি কিবা তাল থাকে, ইয়াত যদি জল্দি থাকে,
ক'তবা যোৱাৰ কাৰণে, তেনেহ'লে ই কি কৰিব, মোৰ লগত লাগিব, কাজিয়া লাগিব, ঠিক আছে, গৰম হৈ যাব, পৰিৱেশটো তেতিয়া গৰম হয়। এই বিদ্যুতৰ ক্ষেত্ৰতে তেনেকুৱাই হয়। এই যে আমাৰ কাৰেণ্টখিনি কি হয়, পৰিৱেশৰ মাজেৰে কি গৈ আছে, প্ৰবাহ গৈ আছে, চাৰ্জ গৈ আছে, আদান গৈ আছে, আদানখিনি যদি বাধা দিয়ে তেতিয়া তাত কি হয়, হিটৰ সৃষ্টি হয়, তাপৰ সৃষ্টি হয়। তাপ সৃষ্টি হ'লে তেতিয়াই আমাৰ বাল্বটো জ্বলি উঠে। আমাৰ যে বিদ্যুৎ প্ৰবাহ গৈ আছে, এই যে আমাৰ বিদ্যুৎ বাল্বৰ ফিলামেণ্ট আছে, এই ফিলামেণ্টটোৱে কি কৰে, ফিলামেণ্ট যিটো জ্বলি উঠে, এইটো ফিলামেণ্টে কি হ'ব, ফিলামেণ্টত কি হয়, বিদ্যুৎ ই বাধা দিয়ে, বেছিকে বাধা দিয়ে। প্ৰতিডাল পৰিৱেশীয়ে বাধা দিয়ে, কিন্তু কি আছে, পাৰ্থক্য আছে। কোনোবাই বেছিকে বাধা দিব পাৰে, কোনোবাই কমকে বাধা দিব। যিটো বস্তুত বাধা দিয়াৰ ক্ষমতা বেছি, তাৰমানে ৰ'দ বেছি হ'লে ইয়াৰ মাজেৰে কি ইলেক্ট্ৰন সহজে পাৰ হ'ব নোৱাৰিব, তেতিয়া বস্তুটোৰ কি হয়, তাপৰ উৎপন্ন হয়। তাপৰ উৎপন্ন হৈ বস্তুটো কি হয়, জ্বলি উঠে। ঠিক আছে, তাই ৰ'দ আৰু ৰোধক কি বস্তু গম পাইছা? ৰোধক হৈছে পদাৰ্থটো আৰু ৰোধ হৈছে ধৰ্মটো, পদাৰ্থটোৰ ধৰ্মটো। কিহৰ ধৰ্ম? বাধা দিয়ে ধৰ্মটো। ৰোধ মানে গমেই পাইছে, ৰোধ মানে পৰিৱেশীৰ মাজেৰে চলিত আধানক বাধা দিয়া ধৰ্মটোকে ৰোধ বুলি কোৱা হয়। ৰোধ বুলি কোৱা হয়। ৰোধক আমি ৰোধক আমি কি 8 আখৰেৰে বুজাব পাৰি। তাহলে ৰোধ মানে কি? ৰোধৰ ডেফিনিশনটো কি হ'ব? ৰোধৰ ডেফিনিশনটো হ'ব পৰিৱেশীৰ মাজেৰে চালিত বিদ্যুৎ প্ৰবাহক বাধা দিয়া ধৰ্মটোকে ৰোধ বুলি বোলে। ঠিক আছে, ৰোধক আমি কি 8 আখৰেৰে বুজাও। ঠিক আছে, ৰোধৰ এছআই একক কি? ৰোধৰ এছআই একক হৈছে ওম। ঠিক আছে, ওম। তেনেহ'লে যেনেকে আমি 1 ভোল্ট পালো, 1 এম্পিয়াৰ পালো, তেনেকে কি হ'ব? ৰোধ মানে কি হ'ব? ৰোধ মানে এইটো R ইজিকেল কি হ'ব? ভি ইপিনে আছে, আইটো ইপিনে আহিলে কি হ'ব? ইয়াত ইনটু হৈ আছে, ইপিনে আহিলে ডিভাইড হ'ব, আই, ভি বাই আই। তাৰ মানে বিভৱ ভেদ বাই কি? বিদ্যুৎ প্ৰবাহ। R মানে ওম, 1 ওম হ'লে কি হ'ব লাগিব? ইয়াত 1 ভোল্ট হ'ব লাগিব আৰু ইয়াত 1 এম্পিয়াৰ হ'ব লাগিব। ঠিক আছে, যদি 1 ওমৰ ডেফিনিশন তো এনেকুৱা হ'ব, যদি প্ৰবাহযুক্ত পৰিৱেশী 2 মূৰৰ বিভৱ ভেদ 1 ভোল্ট হয় আৰু চালিত প্ৰবাহ 1 এম্পিয়াৰ হয়, তেতিয়াহ'লে তাক 1 ওম ৰোধ বুলি কোৱা হয়। ঠিক আছে, এইটো হৈছে ৰোধ। এতিয়া তুমি ভাবা, চিন্তা কৰা, ৰোধটো কাৰ ওপৰত নিৰ্ভৰ কৰিব? আমি তাৰখিনি কাৰ ইউজ কৰোঁ? আমি বিদ্যুতৰ যিখিনি পৰিৱেশী কাৰ ইউজ কৰোঁ? তাম, লোহাৰটো নকৰোঁ, তাম, চিলভাৰ এইখিনিৰ কৰোঁ। ঠিক আছে, চিলভাৰৰ কৰোঁ। লোৰ তাৰ আমি কি ইউজ নকৰোঁ, নাইবা আৰু ব্লেক মেটাল আছে, আমাৰ ধাতু আছে, বেলেগ ধাতুখিনি কিয় ব্যৱহাৰ নকৰোঁ? কাৰণটো এইটো হৈছে প্ৰতিটো পদাৰ্থৰ ৰোধ বেলেগ বেলেগ। সকলো পদাৰ্থৰ ৰোধ একে নহয়। সকলো পদাৰ্থৰ মাজেৰে বিদ্যুৎ একেধৰণে প্ৰবাহিত হ'ব নোৱাৰে। সেইকাৰণে আমি তামৰ তার ব্যৱহাৰ কৰোঁ, কাৰণ তামৰ ৰোধ কম, বা সেইটো এটা বিদ্যুতৰ ভাল পৰিৱেশ। সোণ আৰু ৰূপ বিদ্যুতৰ একদম গুড কণ্ডাক্টৰ, ভাল পৰিৱেশী,
কিন্তু সোণ আৰু ৰূপ কিয় ব্যৱহাৰ কৰিব নোৱাৰোঁ তোমালোকে জানাই, কাৰণ সোণ আৰু ৰূপৰ দামটো অলপ বেছি, সেইকাৰণে ব্যৱহাৰ কৰিব নোৱাৰোঁ। তামৰ দাম কম, সেইকাৰণে আমি তামেই ব্যৱহাৰ কৰি আছোঁ। কিন্তু ল'ৰ তামতকৈ ল'ৰ দাম কম, কিন্তু ল' আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ কিয়, কাৰণ ল'ৰ অলপ তামতকৈ ৰ'দটো বেছি, বাধা দিয়াৰ ক্ষমতাটো বেছি, সেইকাৰণে আমি ব্যৱহাৰ নকৰোঁ। ঠিক আছে, তে ৰ'দ কাৰ ওপৰত নিৰ্ভৰ কৰে? পৰিবাহী ৰ'দ তাৰৰ দৈৰ্ঘ্য কিমান, যিমান লম্বা হ'ব ৰ'দ সিমান কি হ'ব, বেছি হ'ব। ঠিক আছে, তাৰৰ দৈৰ্ঘ্য প্ৰস্থচ্ছেদকালি পৰিবাহীটো কিমান শকত হ'ব বা কিমান ক্ষীণ হ'ব, সেইটোৰ ওপৰত। যিমান শকত হ'ব সিমান কি কাৰেণ্ট বেছিকৈ যাব পাৰিব, তাৰমানে যিমান শকত হ'ব সিমান কি হ'ব, ৰ'দটো কম হ'ব। আৰু যিমান ক্ষীণ হ'ব ৰ'দটো সিমান বেছি হ'ব, কাৰণ কম ঠাইৰ মাজেৰে কি ইলেক্ট্ৰন বেছি যাব নোৱাৰিব, সেইকাৰণে ৰ'দটো বেছি হ'ব। তাৰপিছত পদাৰ্থটোৰ প্ৰকৃতি, পদাৰ্থটো কেনেকুৱা, কি পদাৰ্থ, এইটোৰ ওপৰত ৰ'দে নিৰ্ভৰ কৰিব। তেনেহ'লে ৰ'দৰ কাৰক, ৰ'দ কাৰ ওপৰত নিৰ্ভৰ কৰে বা ৰ'দৰ কাৰক কেইটা? এটা হৈছে দৈৰ্ঘ্য, এটা হৈছে প্ৰস্থচ্ছেদকালি, আৰু এটা হৈছে কি তাৰৰ পৰিবাহীৰ প্ৰকৃতি। এই তিনিটা বস্তুৰ ওপৰত ৰ'দ নিৰ্ভৰ কৰে। ঠিক আছে, তেনেহ'লে আজিৰ ক্লাছ ইমানতে, বেছি সময় নকৰাওঁ, এইখিনি আজি পঢ়ি লোৱা। মই কাইলৈ মই নেক্সট পাৰ্টৰ নেক্সটখিনি মই দি দিম, ভালকৈ পঢ়িবা আৰু ছাবস্ক্ৰাইব কৰিবা। যিয়ে মোৰ চেনেলটো আজি প্ৰথম চাই আছে সিয়ে ছাবস্ক্ৰাইব কৰিবা, কাৰণ নেক্সট ভিডিঅ'টো চোৱাৰ কাৰণে তোমাক ছাবস্ক্ৰাইব কৰিব লাগিব, নহ'লে গমেই নাপাব যে মই এটা ভিডিঅ' আপলোড কৰিছোঁ। ঠিক আছে, আৰু যদি ভাল লাগে এটা লাইক কৰি দিলে হ'ল। ঠিক আছে, নমস্কাৰ, থেংক ইউ।